মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই দুগৰাকী মহাপুৰুষে যেতিয়া গণককুছি সত্ৰত শেষবাৰৰ কাৰণে দেখা দেখি হয়, তাৰপিছত আৰু দুজনা মহাপুৰুষৰ সাক্ষাৎ হোৱাই নাই, নহ'ল আৰু। এইফালে গুৰুজন বৈকুণ্ঠী হ'ল, মাধৱ পুৰুষে এইফালে গুচি আহিলে। তো দুজনা যিহেতু অভেদ ঈশ্বৰ আছিলে, পুৰুষোত্তম ঠাকুৰতাই লিখিছে, শংকৰ মাধৱ অভেদ ঈশ্বৰ, গুৰু নাহি দুইটো পৰ, দুহান নামক কীৰ্তন কৰিয়া, কৃতকৃত হুৱে নৰ। গতিকে দুজনে হয়তো বুজি পাইছিল যে এয়াই তেখেতলোকৰ শেষ দেখা দেখি। প্ৰভুসকল, বিশ্বত এক বিৰল খ্যাতি মহাপুৰুষ মাধৱদেৱে দেখুৱালে যে যিদিন ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গুৰু হিচাপে মান্যতা কৰি তাৰাৰ দুখানি অভয় চৰণত শৰণ গ্ৰহণ কৰিলে, সিদিন ধৰি মহাপুৰুষ মাধৱদেৱে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ চৰণৰ সেৱাতে জীৱনৰ সৰ্বোচ্চ কাল তেওঁ অতিবাহিত কৰিলে। এনেকি জোৰণৰ কন্যাও তেওঁ এৰি থৈ চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰিলে। দুজনা অভেদ, এই কথা সকলোৱে আমি জানো। আৰু সেইকাৰণে চাগে মহাপুৰুষ মাধৱদেৱে গুৰুজনাক এটি প্ৰশ্ন কৰিছিলে যে, হে কৃপাল গুৰু, তুমি থাকোঁতেই জগতৰ মানুহক ভাগৱতৰ আধাৰত যি বিশুদ্ধ হৰিনাম ধৰ্ম, তাক প্ৰৱৰ্তন কৰোৱাটো বহু ক্ষেত্ৰত কঠিনৰ পৰা কঠিন পৰ্যায়ৰ সৃষ্টি হয়। তুমি যিহেতু সাক্ষাৎ ঈশ্বৰ হোৱাৰ পিছতো নৰলীলা লৈ গুৰু অৱতাৰে জগতলৈ আহিলা, গতিকে তুমি এই জগত এৰি যোৱাৰ পিছত এই দায়িত্ব কোনে গ্ৰহণ কৰিব? লোকে কাৰ কথা শুনি ঈশ্বৰ ভক্তিত নিমজ্জন হ'ব? এই কথা শুনাৰ পিছত কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মাধৱ পুৰুষক ক'লে যে, মহাপু, মই নাযাওঁ, মই থাকিম। তো ক'ত থকা হ'ব? শুনিও মাধৱ মূৰ থাকিবা ৰথান, দশম কীৰ্তন মূৰ মূৰ্তিৰে সমান। মই দশম আৰু কীৰ্তনতেই থাকিম। মাধৱ পুৰুষে বোলে বৰ উত্তম। মই আকৌ ভয়ে খাইছিলোঁ বিষয়টো। তুমি সাক্ষাৎ চৈতন্যৰূপে তোমাৰ বাংময় মূৰ্তিস্বৰূপ কীৰ্তন আৰু দশমতে তুমি থাকিবা। বোলে অকল ময়ে নহয়, তুমিও থাকিব লাগিব। ঘোষা নামে শাস্ত্ৰখানি তুমিও ৰচিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। গতিকে আজি ইয়াতে যি দশম ব্যক্ত হৈছে, এই দশম শাস্ত্ৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ সাক্ষাৎ বাংময় মূৰ্তি, তেওঁ ইয়াত বিদ্যমান হৈ আছে। এইকাৰণে যে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দ্বাদশ অধ্যায়ৰ ভিতৰত, দ্বাদশ স্কন্ধৰ ভিতৰত দশম স্কন্ধই এনেকুৱা এটা স্কন্ধ যে য'ত ভগৱন্ত পুৰুষৰ সমস্ত জন্ম কৰ্ম ইত্যাদিকে যিসমূহ লীলা মহাপুৰুষ ঈশ্বৰ পুৰুষে পৃথিৱীত সম্পাদিত কৰিলে, সেই সকলোসমূহ দশমত বৰ্ণন হৈছে। আৰু সেইকাৰণে যিহেতু সাক্ষাৎ ঈশ্বৰ পুৰুষেই শংকৰ স্বৰূপে জগতত আহিছে, গতিকে প্ৰকাৰান্তৰে আচলতে জগতৰ লোকক এই কথাটো প্ৰতিপন্ন কৰি থৈ গ'ল। প্ৰভুসকল, মাধৱ পুৰুষে গুৰুজনাক চিনি পাইছিল। সেইকাৰণে এদিন নাৱেৰে ভটিয়াই গৈ থাকোঁতে গুৰুজনাৰ যি ৰূপ, সুন্দৰ ৰূপ, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, এই পদ তাত সেইদিনাখন মহাপুৰুষে ৰচনা কৰিছে, লিখিছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোহৰি কংসক বৈৰী, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ সৌহি হৰি। গুৰুজনাই ক'লে বোলে অকণমান ঢাকি দিয়া, ইমান উন্মুক্ত কৰাৰ প্ৰয়োজন নাই, তুমি যি জানিছা আৰু
গুৰু বাক্য ৰাখি এই পদছোৱাত ঢাকি পেলালে। কেনেকে? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কিন্তু এইখিনিতে ঢাকিলে, বাকী ছোৱাত কিন্তু উন্মুক্ত কৰিছে। এইকাৰণে কৰিছে যে চাৰি বেদ শিৰোমণি মা যে যাকেৰি চৰণ বিকাশ সৌহি দেৱ কৈলো কৈলিক শংকৰদেৱ প্ৰকাশ। তদুপৰি কি কহব শংকৰদেৱৰ মহিমা জানি জ্ঞানী অন্ত নপায় যাকেৰি চৰণ ৰেণু শিৰে পৰখি মুকুতি সুখ সুখ পায়। গতিকে মুকুতিৰ সুখ প্ৰদান কৰোঁতা বিশ্বজগতত এগৰাকীয়ে আছে, তেওঁ হ'ল ঈশ্বৰ পুৰুষ স্বয়ং নিজে। কাৰণ প্ৰভুসকল আপোনাক সবে জানে যে ঈশ্বৰ পুৰুষক আমি এইকাৰণেই সৰ্বজ্ঞ ঈশ্বৰ বা সৰ্বশক্তিমান বুলি কওঁ যে অন্যান্য দেৱতাসকলৰ হাতত নথকা কেইটামান বিশেষ ক্ষমতা ঈশ্বৰ পুৰুষৰ হাতত আছে। তিনিটা বিশেষ ক্ষমতাৰে ঈশ্বৰ পুৰুষ ক্ষমতাশালী। সেয়া কোনো দেৱতাক আজিলৈকে সেই দায়িত্ব ঈশ্বৰ পুৰুষে অৰ্পণ কৰা নাই। তাৰে প্ৰথম জনাই হ'ল তেওঁ কালৰ অধিকাৰী। ভগৱান কালৰ অধিকাৰী, মানে সময়ৰ তেওঁ অধিকাৰী। ঈশ্বৰ পুৰুষৰ ব্যতিৰেক ব্ৰহ্মা আদি কৰি কোনো দেৱতা কালৰ অধিকাৰী হ'ব নোৱাৰে। দ্বিতীয়তে তেওঁ মায়াৰ অধিকাৰী। ব্ৰহ্মা আদি কৰি জীৱ যত মায়া সজ্জা মাজে আচৰি ঘুমতি যায়। সকলোবিলাক মায়াৰ অধীনত আছে, কিন্তু মায়াৰ অধীশ্বৰ হিচাপে একমাত্ৰ জগতত প্ৰতিষ্ঠা লাভ কৰি থকা, প্ৰদৰ্শিত হৈ থকা ঈশ্বৰ পুৰুষৰ বাহিৰে কৃষ্ণ ব্যতিৰেকে বেলেগ নহয়। আৰু ৩ নম্বৰটো হ'ল তেওঁ মোক্ষৰ অধিকাৰী। অৰ্থাৎ কোনোবা এজন জীৱ সংসাৰ বন্ধনত যেতিয়া আমি চব জীৱবিলাকে বান্ধ খাই আছো, এই বন্ধনত থকা জীৱবিলাকক মুক্ত কৰি মোক্ষ প্ৰদান কৰাৰ অধিকাৰ কেৱল আৰু কেৱল ঈশ্বৰ পুৰুষৰ হাততে আছে, বাকী কোনো দেৱতাৰ হাতত নাই। এতেকেহে কৃষ্ণ ভজন্য। হে প্ৰভুসকল, সেইকাৰণে দশম স্কন্ধ শুনিলে সাক্ষাৎ ভগৱন্তক শুনা যায়। দশম স্কন্ধ শুনিবৰ কাৰণে পৰম ভাগ্যৰ প্ৰয়োজন, পৰম কৃপা হ'ব লাগিব ঈশ্বৰৰ, তেতিয়াহে কোনোবাই দশম স্কন্ধ শ্ৰৱণ কৰিব পাৰে। ইমান মহিমাযুক্ত অধ্যায়। যি কি নহওক, সেই দশম স্কন্ধ আজি ব্যক্ত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দশম স্কন্ধ আৰম্ভণিতে কৈছে যে হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। ঈশ্বৰ পুৰুষক স্মৰণেৰে তেওঁৰ আৰম্ভণি সিদ্ধি হোৱাৰ কাৰণে প্ৰাৰ্থনা কৰিছে। প্ৰভুসকল, গুৰুজনাই সমস্ত লোকৰ কাৰণে কিছুমান আদৰ্শ থাপি থৈ গৈছে। দশম স্কন্ধৰ প্ৰাৰম্ভণিৰ এই পদ জনাৰ দ্বাৰা আমাক সকলোকে এটা কথাই কৈছে যে আমি আমাৰ দৈনন্দিন জীৱনৰ যি কাৰ্যই সম্পাদিত নকৰোঁ কিয়, সকলো কাৰ্য কৰাৰ আগতে ভগৱন্ত পুৰুষক স্মৰণ কৰি সম্পাদিত কৰিব লাগে। যি ব্যক্তিয়ে তেওঁলোকৰ জীৱনৰ সকলো কৰ্ম ভগৱানক স্মৰণ কৰি সম্পাদিত কৰে, সেই কাৰ্য অসিদ্ধি হোৱাৰ কোনো প্ৰশ্নই নুঠে। ভগৱানত সমৰ্পিত সকলো কৰ্মই আপোনাৰ জীৱনত সিদ্ধি হ'ব। তেনে সৎকৰ্ম সকলো ঈশ্বৰক সমৰ্পিত কৰি কৰিব লাগে। ইয়াত সেইকাৰণে আকৌ ডাঙৰ কথা কৈছে, দশম মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ। ইমান এগৰাকী বেদজ্ঞ পুৰুষ হোৱাৰ পিছতো অৱনিশি চাৰি বেদ বিচাৰি দিনে ৰাতি বেদ বিচাৰ কৰিব পৰা এগৰাকী মহাপুৰুষ, ইমান বিদ্যৎ পুৰুষ হোৱাৰ পিছতো মহাপুৰুষ গুৰুজনাই কিন্তু সৰ্বদা নিজকে কি বুলি কৈছে যে আমি কিংকৰ, দাসৰো দাস, অধম, পামৰ, মোহমতী এই বুলি কৈছে। আৰু আমিবোৰে অকমান কথা যদি জনা হওঁ, অকমান যদি গীত পদ আওৰাবলৈ পৰা হওঁ, কোনোবাই যদি আমাক মোহমতী বুলি কয়, আমাৰ ভীষণ খং উঠি যাব। আমাক যদি কোনোবাই অযোগ্যতা প্ৰতিপন্ন কৰিব খোজে, এই কথাত আমি ব্যথা পাওঁ, দুখ পাওঁ। সেইকাৰণে সেই বাপসকল,
ভাৰতবৰ্ষত যিমানবিলাক মহাপুৰুষ আছে, পঞ্চদশ শতিকাত যিমানবিলাক মহাপুৰুষে ভক্তি আন্দোলনৰ সূচনাত সকলোৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল, সেই মহাপুৰুষসকলৰ তুলনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱন দৰ্শনৰ এটা বিশেষ বৈশিষ্ট্য হ'ল কি, যে তেওঁ আত্মলঘিমাৰে নিজক প্ৰতিপন্ন কৰিছে। অৰ্থাৎ মহাপুৰুষে নিজকে দাসৰো দাস, কিংকৰৰো কিংকৰ এই বুলি নিজৰ আত্মপৰিচয় প্ৰদান কৰিছে। মহাপুৰুষ মাধৱদেৱেও গুৰুজনাক অনুকৰণ কৰি কি বুলি লিখিছে নামঘোষাত? নুহুজানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি, নুহু ধৰ্মশীল দানব্ৰ তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তাপদ কমলৰ, দাসৰো দাস তান সভৈলো আমি। হে প্ৰভু, তুমি যদি মোক দাস বুলি ধৰিবৰ কাৰণে যদি তোমাৰ কিবা আপত্তি আছে, তেনেহলে তোমাৰ দাসৰো দাস, তেওঁৰ দাস কৰি হলেও মোক তুমি তোমাৰ চৰণত থান দি ৰাখা। মহাপুৰুষ মাধৱদেৱে ঈশ্বৰ পুৰুষক এনেধৰণৰ কথাও কৈছে যে মই তোমাৰ দাস হৈ গলে মোৰ এনেকুৱা দাসত্ব মই তোমাক তোমাৰ সেৱা কৰিম, হয়তো তুমিও মোৰ দাস হৈ যাব পাৰা। কাৰণ যিজনে ভগৱানৰ দাসত্ব স্বীকাৰ কৰে, ভগৱান তেওঁৰ দাস হৈ যায়, এইটো ভগৱানৰ চৰিত্ৰ। হে ভগৱান, তুমি এই সন্দেহটো দূৰত থৈ দিয়া, মই কেতিয়াও তোমাক মোৰ দাস হবলৈ নিদিওঁ, থৈও নিজৰ ভৃত্যৰ অধীন কৰি। তেতিয়াহ'লে তোমাৰ ভৃত্যৰ অধীন কৰি মোক ৰাখা, তেতিয়া তুমি মোৰ দাস হ'ব অন্তত নালাগে। তোমাৰ ভৃত্যৰে মই ভৃত্য হ'ব খোজো, তোমাৰ চাকৰৰ মই চাকৰ হ'ব খোজো, তোমাৰ দাসৰ মই দাস হ'ব খোজো। প্ৰভুসকল, কেৱল আৰু কেৱল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ উত্তৰ পূৰ্বাঞ্চলত ইমান দাস্য ভকতিৰ পোহাৰ মহাপুৰুষ দুজনাই মেলি থৈ গৈছে। আপুনি ক'তো নেদেখে পৃথিৱীত নিজকে ইমান দাসৰো দাস, ইমান নমনীয় ৰূপে ভগৱানক যে ভজিব পাৰি, এই নজিৰ ক'তো নাই। যদি মহাপুৰুষৰ এই আদৰ্শ শাস্ত্ৰসন্মতভাৱে যদি আমাৰ মানুহে মানি চলিলেহেঁতেন, তেতিয়াহ'লে আজি অসমত ধৰ্মক লৈ পেলাই ইমান অসহিষ্ণু পৰিৱেশৰ সৃষ্টিয়ে নহ'লে। মই আজি কিছুদিনৰ পৰা এই কথাটো কৈছো যে কি কাৰণত ধৰ্মক লৈ আমি ইমান অসহিষ্ণু হ'বলৈ গৈ আছো। সহনশীল ক্ষমতা আমাৰ নাই নেকি? কাৰণ আমি যিসকল গুৰু মানিছো, তেওঁলোক সহিষ্ণুতাৰ মূৰ্ত প্ৰতীক, পাৰাকাষ্ঠা বুলি ক'ব পাৰি। মহাপুৰুষ শংকৰ মাধৱ দুজনা সহিষ্ণুতাৰ পাৰাকাষ্ঠা, তাতকে আৰু কোনো নাই ইমান সহিষ্ণু। বুজিছে নহয়? গুৰুজনাইতো এনেকে কৈছে যে যদি মোক কোনোবাই নিন্দা কৰে, সেই নিন্দুকসকলক যদি মই চিনি পালোহেঁতেন, তেতিয়াহ'লে তেখেতলোকক মোৰ ঘৰৰ সন্মুখতে নিবাসস্থল বনাই দিলোহেঁতেন। কেলেই? যে তেওঁলোকে মোক চাই থাকক, নিন্দাৰে মোক তুলা ধুনা দিয়ক, যাতে তেওঁলোকৰ নিন্দাত মই মোৰ বেয়া চৰিত্ৰ যদি কিবা আছিল, বেয়া যদি আছিল, সেইখিনি যাতে মই সংশোধন কৰিব পাৰোঁ। অৰ্থাৎ নিন্দুকসকল দৰাচলতে উপকাৰী সজ্জনবিলাকৰ, কাৰণ তেওঁলোকে সজ্জনবিলাকক নিন্দা কৰি সজ্জনসকলৰ চৰিত্ৰত থকা বেয়া গুণসমূহ তেওঁলোকে উন্মুক্ত কৰে, আৰু সজ্জনে সেইবিলাক সংশোধন কৰি কৰি নিজক আৰু জুয়ে পুৰা সোণৰ নিচিনা চিকচিকীয়া কৰি তুলিবৰ কাৰণে এটা সুযোগ পায়। সেইকাৰণে গুৰুজনাই ইয়াত কৰজোৰে বোলো শুনা সবে সভাসদ,
মূঢ় হুয়া কৰোঁ মহাভাগৱত। আপোনাৰ খবৰ দৰে সজ্জনসকলৰ প্ৰতি গুৰুজনাই কৰপুতে হাতযোৰ কৰি কৈছে যে মোৰ নিচিনা এগৰাকী মূঢ়ই ভাগৱত কথা 10ম স্কন্ধৰ পদ গাবলৈ গৈ আছোঁ, কৰিবলৈ গৈ আছোঁ।